নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে আপোনাৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 8-4 6 নম্বৰৰ একেবাৰে লাষ্টৰ প্ৰশ্নখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। 6 নম্বৰত দিয়া আছে প্ৰমাণ কৰা। 6 নম্বৰ 1ত দিয়া আছে কি প্ৰমাণ কৰিব লাগে 10 to the power 4 থিটা প্লাস 10 স্কয়ার থিটা ইকুয়াল 6 to the power 4 থিটা মাইনাস 6 স্কয়ার থিটা। মানে কি 5 নম্বৰৰ খিনি নিচিনাকৈ কি কৰিব লাগে আমি হয় পক্ষ ধৰিব লাগে নহলে বাও পক্ষ ধৰি কি কৰিব লাগে এক পক্ষৰ সমাধান উলিয়াব লাগে। আমি বাও পক্ষ ধৰি কৰিম লেফট হেণ্ড সাইড। লেফট হেণ্ড সাইডত দিয়া আছে 10 to the power 4 থিটা প্লাস 10 স্কয়ার থিটা। এটোৰ কাৰণে আমি কি কৰিব পাৰো যেহেতু ইয়াত কি আছে 10 স্কয়ার আছে ইয়াত 10 to the power 4 আছে মানে কি 10 স্কয়ারটো আমি কমন লব পাৰো 10 স্কয়ার থিটা কমন ললো লোৱাৰ লগে লগে থাকিলে কিমান সরি ভালো থাকিলে দুটা গল যেহেতু দুটা থাকিলে 10 স্কয়ার থিটা আৰু ইফালে দুটা আছিল গল কাৰণে কি থাকিলে ইয়াতে 1 এটা থাকিলে। তেতিয়াহলে আমি কি 10 স্কয়ার থিটাৰ ঠাইত আমি কি লিখিব পাৰো অভেদৰ যেহেতু তিনিটা নিয়ম আছিল এটা আছিল কি 1 প্লাস 6 স্কয়ার থিটা ইকুয়াল 10 স্কয়ার থিটা। যেহেতু ইয়াতে কি দিয়া আছে 10 ৰ মানটো দিয়া আছে সরি মোৰ লিখাত ভুল হ'ল এটো 1 প্লাস 10 স্কয়ার থিটা ইকুয়াল আছিল 6 স্কয়ার থিটা। ইয়াত যেহেতু 10 ৰ মানটো দিয়া আছে তেতিয়ালে কি লিখিব পাৰো আমি 10 ৰ মানটো যদি বাওফালে ৰাখো তেতিয়ালে 6 স্কয়ার থিটা মাইনাস ইয়াতে যেহেতু প্লাস আছে কি হ'ব 1 হ'ব। এটো যেহেতু আগতে আমি আলোচনা কৰিছো হলবৰ কৰি দিলো 10 স্কয়ার থিটাৰ ঠাইত আমি লিখিব পাৰো এইটো 6 স্কয়ার থিটা মাইনাস 1। আকৌ এফালে আমি কি লিখিব পাৰো 10 স্কয়ার থিটা প্লাস 1 মানে কি আছিল ওলত পালা ফলৰ কথা নাই তাৰ মানটো কি হয় 6 স্কয়ার থিটা 6 স্কয়ার থিটা। যেহেতু এটো মানৰ লগত কি হৈ আছে তো আমি ব্ৰেকেট দিম এটো মানৰ লগত কি হৈ আছে এটো পূৰণ হৈ আছে তেতিয়ালে দুটা ৰাশিৰ লগতে পূৰণ হ'ব তেতিয়া হোৱাৰ লগে লগে কি হ'ব ইয়াতে দুটা আছে ঘাত ইয়াত দুটা আছে টোটাল হৈ গ'ল 6 to the power 4 থিটা মাইনাস আছে মাইনাস হ'ল তাৰপিছত 1 আৰু 6 স্কয়ার থিটা প্লাস ইনটু কৰাৰ লগে লগে হ'ল 6 স্কয়ার থিটা। যিখিনি আমাক কি দিয়া আছিল সপক্ষ দিয়া আছিল আমি যেহেতু সপক্ষ পালো তেতিয়ালে লিখিব পাৰো রাইট হ্যান্ড সাইড ইকুয়াল। এটোৱে হৈ গ'ল আমাৰ প্ৰমাণ। এবাৰ আকৌ আমি 2 নম্বৰলৈ 2 নম্বৰত দিয়া আছে cos থিটা বাই 1 minus tan থিটা প্লাস sin থিটা বাই 1 minus cot থিটা ইকুয়াল sin থিটা প্লাস cos থিটা। আমি যদি বাওপক্ষ ধৰি কৰো তেতিয়ালে কি সপক্ষ যেহেতু sin থিটা প্লাস cos থিটা আছে তেতিয়ালে কি কৰিম আমি ওপৰৰ এটা কোনো ধৰণৰ পৰিৱৰ্তন নকৰো কাৰণ কি ইয়াত cos থিটা দিয়া আছে ইয়াত sin থিটা দিয়া আছে পৰিৱৰ্তন কৰিম আমি তলৰখিনি। তাৰ কাৰণে আমি লিখি দাও cos থিটা 1 minus tan থিটা plus sin থিটা 1 minus cot থিটা। cos থিটা একা থাকিলে ইয়াত হ'ব কি 1 minus tan আমি sin থিটা বাই cos থিটা হিচাপে লিখিব পাৰো। tan যেহেতু ওলোটা cot তেতিয়ালে কি কতক আমি লিখিব পাৰো cos থিটা বাই sin থিটা ওপৰত থাকিলে sin থিটা। এবাৰ কৰিম আমি কি ইয়াৰ লসাগু লম লসাগু ললে হ'ব cos থিটা তলত থাকিলে ইয়াৰ তলৰ 1 এৰি এটো হৰণ কৰাৰ পিছত cos বাৰ গল ইয়াত যেহেতু cos cos কাটা গল থাকিলে কিমান মাইনাস চিন আছিল sin থিটা
প্লাছ ইয়াতো একে নিচিনাই হ'ব সাইন কমন ল'লো আমি থাকিলে কিমান সাইন থিটা মাইনাছ কস থিটা ওপৰত থাকিলে সাইন থিটা যেহেতু এটোৰ লগত এটো হৰণ হৈ আছে এফালে কৰিছো তো কি হ'ব cos থিটা ইনটু পুৰণ হৈ যোৱাৰ লগে লগে তলৰটো ওপৰত গ'ল ওপৰটো তলত আহিল cos থিটা মাইনাছ sin থিটা মাজত আছিল প্লাস চিন ইয়াতো কি হ'ব sin থিটা এটাই যেহেতু আছে পুৰণ ওপৰত গ'ল sin থিটা আৰু তলত হ'ব sin থিটা মাইনাছ cos থিটা ইয়াত এটা যেটো ওপৰৰ এটা ওপৰত তেতিয়াহলে কি হ'ব ওপৰত গৈ কিমান হ'ল cos স্কয়াৰ দুটা হৈ গ'ল যেটো সেইকাৰণে স্কয়াৰ আহিলে আৰু তলত থাকিলে cos থিটা মাইনাছ sin থিটা প্লাস থাকিলে ইয়াতে ইয়াত হ'ব আকৌ যেটো দুটা ওপৰৰ ৰাখি হয় sin স্কয়াৰ থিটা তলত আহিলে sin থিটা মাইনাছ cos থিটা যেহেতু ইয়াত কি আছে cos তো আগত আছে ইয়াতে পিছত আছে আমি সুবিধা অনুসৰি একফালে কৰি লও দুটাতে হয় আমি sin তো ইয়াতে cos তো পিছত নিম নহলে ইয়াৰ cos তো আগত নিম আমি আগৰটো কোনো ধৰণৰ পৰিৱৰ্তন নকৰো তেতিয়াহলে আগৰটো একে থাকিব দিম cos থিটা মাইনাছ sin থিটা এটো পৰিৱৰ্তন কৰিব লগা লগে কি হ'ব লাগিব এই চিনটো সলনি হ'ব তেতিয়ালে কি হ'ব মাইনাস হ'ব কাৰণ যেহেতু sin তো কি প্লাসত আছে প্লাসত বুজাব লাগিলে কি হ'ব cos তো মাইনাসত আছে কাৰণে cos থিটা ইয়াত কি হ'ব sin স্কয়াৰ থিটা প্লাস যেহেতু বুজাব লাগে sin তো তেতিয়ালে ইয়াতো কি দিব লাগিব মাইনাস মাইনাসে মাইনাসে তেতিয়া কি হ'ব sin তোৰ আগত প্লাস চিন হৈ যাব এইখিনি পালো আমি একে হল যেনিবা তেতিয়ালে কি কৰিম আমি এবাৰ দুটাৰ ভিতৰত এটা কমন লম cos থিটা মাইনাছ sin থিটা ওপৰত কি থাকিব cos স্কয়াৰ থিটা মাইনাছ sin স্কয়াৰ থিটা কিনে মোহাৰি দিছো তলত থাকিলে cos থিটা মাইনাছ sin থিটা ওপৰত কি পৰিলে তো বীজগণিতৰ সূত্ৰত পৰিলে a স্কয়াৰ মাইনাছ b স্কয়াৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ মানে আছিল এটো a বুলি ধৰিছো আমি এটো b বুলি ধৰিছো a plus b whole into a minus b cos থিটা plus sin থিটা whole into cos থিটা minus sin থিটা ইয়াত যেহেতু এটা মাইনাসত আছে তে এটো আৰু এটো কাটা গ'ল থাকিলে কিমান cos থিটা plus sin থিটা এইখিনি হৈ গ'ল যেহেতু আমাক কি দিছিল ওলট পালট হৈ থাকিলো একে যে বুজাইছে মানে কি পাব আমি রাইট হ্যান্ড সাইড টু পাই গ'ল এবাৰ আগবাঢ়ো আমি 3 নম্বৰলে 3 নম্বৰটো আমি কি কৰিম লেফট হ্যান্ড সাইড ধৰিয়া কৰিম ইয়াত দিয়া আছে sec theta minus 1 sec theta plus 1 তেতিয়াহলে কি কৰিম আমি তলৰ ৰাখিটো ইয়াত যেটো প্লাস আছে sec theta plus 1 এৰে মানে কি হৈ আছে তেতিয়াহলে কি sec theta minus 1 এৰে আমি কি কৰিম তলে ওপৰে হৰণ কৰিম সৰি পূৰণ কৰিম sec theta minus 1 sec theta plus 1 ইয়াত যেটো প্লাস এৰা কৰিছো ইয়াতে মাইনাস এৰা কৰিম ওলোটাকে কৰিম minus 1 যেহেতু তলতটো কৰিলে ওপৰটো কৰিব লাগে ভগ্নাংশ sec theta minus 1
এইটো কি পৰিলে এতিয়া a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত পৰিলে যেহেতু sec টো কি হ'ব a স্কয়াৰ sec স্কয়াৰ থিটা মাইনাস 1 স্কয়াৰ b স্কয়াৰ টো ইয়াত কি হ'ব দুটা যেহেতু থাকিলে হোল স্কয়াৰ sec থিটা মাইনাস 1 হোল স্কয়াৰ আমি আগতে পাইছো যে কি অভেদৰ নিয়ম অনুসৰি কি আছিল sec স্কয়াৰ থিটা মাইনাস 1 হলে কি হয় এটো কি আমি 1 বুলি লিখিব পাৰো 1 মানে আছিল কিমান tan থিটা আমি তাৰ ঠাইত কি লিখিব পাৰো tan স্কয়াৰ যেটো স্কয়াৰ আছে tan স্কয়াৰ থিটা আৰু ওপৰত থাকিলে কিমান sec থিটা মাইনাস 1 হোল স্কয়াৰ যেহেতু স্কয়াৰ স্কয়াৰ থাকিলে তেতিয়ালে ৰুটটো উঠি যাব ৰুটটো উঠি যোৱাৰ লগে লগে কি থাকিল ইয়াৰ স্কয়াৰটো গুচি গ'ল tan থিটা আৰু ইয়াত কি থাকিব sec থিটা মাইনাস 1 ইয়াত এটা কি হৈ থাকিব tan টো দুটা ৰাশিৰ লগতে কি হৈ থাকিব হৰণ হৈ থাকিব আমি এনেকুৱাকৈ লিখিব পাৰো sec থিটা মাইনাস tan থিটা sec থিটা বাই tan থিটা minus 1 by tan theta এটুক আমি আকৌ কি কৰিব পাৰো এতিয়া যেটো আমাক কি লাগে cosec লাগে তেতিয়ালে secক আমি কি হিচাপে লিখিব পাৰো 1 by cos theta আকৌ tanক লিখিব পাৰো sin theta by cos theta minus tan theta এখানে আমি এখানে করিম এটো যেটা এটোৰ লগত হৰণ হৈ আছে তেতিয়ালে কি কৰিম আমি 1 by cos theta into cos theta ওপৰত যাব cos theta ইয়াতে কি বনিব sin theta minus 1 by tan theta ইয়াত কি হ'ল cos cos কাটা গ'ল থাকিলে কিমান 1 by sin theta ইয়াত থাকিলে 1 by tan theta 1 by sin আমি কি হিচাপে পাওঁ cosec theta আৰু মাইনাস আছে যেটো তাৰ পিছত 1 by tan কি হিচাপে পাওঁ আমি cot theta যেটো আমাক কি দিয়া আছে সপক্ষ দিয়া আছে যেহেতু আমি সপক্ষ পালো তেতিয়ালে ইকুয়াল রাইট হ্যান্ড সাইড এইখিনি আছিল আমাৰ প্ৰমাণ কৰিবলৈ এবাৰ আগবঢ়ো আমি 4 নম্বৰলৈ 4 নম্বৰত কি কৰিব আমি লেফট হ্যান্ড সাইড ধৰি কৰিম LHS ইয়াত দিয়া আছে কি cot theta plus tan theta সপক্ষত কি দিয়া আছে sec theta into cos theta sec theta আৰু cos theta লৈ নিব লাগে আমি তেতিয়াহ'লে আমি কটক নিম কি হলে সরি cos theta by sin theta হিচাপে লিখিব পাৰো তেন আমি আকৌ tan যেহেতু কটৰ অনুতা হয় তেতিয়াহ'লে sin theta by cos theta ইয়াতে আমি দেখি লম কমন লম sin theta into cos theta ইয়াতে sin গ'ল তেতিয়াহ'লে থাকিলে cos square theta plus sin গ'ল থাকিলে কিমান সরি cos গ'ল থাকিলে কিমান sin দুটা থাকিলে sin square theta cos square theta plus sin square theta equal কিমান পাইছিলো আমি 1 পাইছিলো অভেদৰ সূত্ৰ অনুসৰি তেতিয়াহ'লে থাকিলে কিমান sin theta cos theta এই 1 টো কি হৈ আছে যেহেতু এই দুটা ৰাশি কি হৈ আছে পূৰণ হৈ আছে তেতিয়াহ'লে দুটা ৰাশিৰ লগত যদি আমি 1 1 এটা দিও তেতিয়াহ'লে তাৰ মানটো হ'লে 1 এ থাকি যাব তেতিয়াহ'লে আমি এনেকুৱাকৈ লিখিব পাৰো 1 by sin theta into 1 by cos theta কাৰণ একে গুণ একে পাৱাৰ তেতিয়াহ'লে 1 by sin ৰ ঠাইত আমি কি লিখিব পাৰো cosec theta যেটো ইয়াত পূৰণ দিয়া আছে পূৰণ হ'ল এনেকৈ লিখিব পাৰি 1 by cos কি লিখিব পাৰো sec theta এটো উলট পালট হলেও কি একে বুঝে মানে আমি সপক্ষ কি
পালোঁ ৰাইট হেণ্ড চাইড স্কুৱেৰ। এবাৰ আগবাঢ়ো 5 নম্বৰ সমাধান কৰিবলৈ। 5 নম্বৰটো আমি কি কৰিম, লেফ্ট হেণ্ড চাইড ধৰিয়ে কৰিম। যিকোনো এটা ধৰিবহে লাগে, যিহেতু আমি লেফ্ট হেণ্ড চাইড কৰি আছোঁ, যিহেতু সেইটোকে কৰিম 1/1 প্লাছ sin থিটা প্লাছ 1/1 মাইনাছ sin থিটা। এইখিনি সমাধান কৰাৰ পিছত আমি পাব লাগে 2 sec স্কুৱেৰ থিটা। ইয়াৰ কাৰণে আমি কৰিম কি, এবাৰ কোনো ধৰণৰ পৰিৱৰ্তন নকৰোঁ, ইয়াত কি কৰিম, কমন লওঁ। কমন মানে কমন ঠিক নহয়, এইটো আমি লসাগু লম। 1 প্লাছ sin থিটা 1 মাইনাছ sin থিটা মানে এইটো এনেকুৱাও হ'ব পাৰে, বীজগণিতীয় সূত্ৰত পৰিলে a প্লাছ b হ'ল ইনটু a মাইনাছ b মানে হ'ল। তাৰপিছত ইয়াতে কি থাকিব, ওপৰৰখিনি আমি কৰিলোঁ, সূত্ৰত পেলোৱাৰ আগত a প্লাছ 1 প্লাছ sin থিটাটো এইটো হ'ল থাকিল, মানে কি এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব, এইখিনি হ'ব 1 মাইনাছ sin থিটা, মাজত যিহেতু প্লাছ চিন আছে, প্লাছ থাকিলে তাৰপিছত কি হ'ল 1 মাইনাছ sin থিটা, 1 মাইনাছ sin থিটা যোৱাৰ লগে লগে কি হ'ল, এইটো থাকিলে, তেতিয়াহ'লে কি হ'ব 1 প্লাছ sin থিটা। এইটো প্লাছ মাইনাছত আছে, এইটো প্লাছত আছে, মানে এইটো কাটা গ'ল, প্লাছে মাইনাছে মাইনাছ হৈ গ'ল, এইটো প্লাছ থাকিলে ওপৰত কিমান 2, আৰু এইটো কৈছিলে যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে 1। এইটো কি কৰিব পাৰি, এনেকৈও লিখিব পাৰি, মাইনাছ b স্কুৱেৰ হ'ল sin স্কুৱেৰ থিটা। 1 মাইনাছ sin স্কুৱেৰ থিটা আমি কি হিচাপে লিখিব পাৰোঁ, cos স্কুৱেৰ থিটা মানে 2। এইটোতো কি কৰিব পাৰোঁ, আমি এনেকুৱাকৈও লিখিব পাৰোঁ, 2টো আমি এনেকৈ দি উঠি 1 মাইনাছ 1/cos স্কুৱেৰ থিটা এনেকৈ লিখিব পাৰোঁ। তেতিয়াহ'লে কি হ'ব, 1/cos স্কুৱেৰ থিটা কি হিচাপে লিখিব পাৰি, sec স্কুৱেৰ থিটা, যিটো আমাক কি দি আছে, সুপক্ষত দি আছে, ৰাইট হেণ্ড চাইড ইকুৱেল